বন্ধুসকল অতিকৈ ভাল খবৰ যে লট মণ্ডলৰ ৰিক্ৰুইটমেণ্ট ওলাইছে 552টা পদৰ কাৰণে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পষ্টৰ কাৰণে। গতিকে যিসকল বন্ধুই লট মণ্ডলৰ কাৰণে এপ্লাই কৰিম বুলি ভাবি আছিল তেওঁলোকৰ কাৰণে এইটো ভাল শুভ খবৰ। উক্ত ৰিক্ৰুইটমেণ্টত আপোনাৰ 552টা পদ ওলাইছে আৰু এই ৰিক্ৰুইটমেণ্টটো অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত হ'ব আৰু ইয়াৰ এপ্লাই মোড হ'ব অনলাইন হ'ব আৰু ইয়াৰ এপ্লাই আৰম্ভ হ'ব 15 মাৰ্চ 2026 পৰা 30 এপ্ৰিল 2026। আৰু উক্ত ৰিক্ৰুইটমেণ্টটো আপোনাৰ কোৱালিফিকেশ্যন হ'ব মণ্ডলৰ আপোনাৰ HSLC পাছ হ'ব লাগিব, লগতে লেণ্ড চাৰ্টিফিকেট ক্লাছ কৰ্চৰ আপোনাৰ ট্ৰেইনিং থাকিব লাগিব গুৱাহাটীৰ ফালৰ পৰা। আৰু আপোনাৰ ইয়াৰ কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু কম্পিউটাৰ টাইপিং স্পীড থাকিব লাগিব আপোনাৰ পাৰ মিনিটত 30টা ৱৰ্ড থাকিব লাগিব অসমীয়া অথবা বেংগলী লেংগুৱেজত। আৰু ইয়াৰ বয়সৰ সীমা হ'ব 21 বছৰৰ পৰা 40 বছৰ আৰু ইয়াৰ এজ ৰিলেক্সেশ্যন থাকিব SC STৰ কাৰণে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ। আৰু এই ৰিক্ৰুইটমেণ্টটোৰ আপোনাৰ ৰিটেন এক্সামিনেশ্যন হ'ব আৰু ইয়াৰ নিগেটিভ মাৰ্ক থাকিব আপোনাৰ 0.25 থাকিব প্ৰতিটো ফুল কুৱেশ্যনত। আৰু ইয়াত স্কিল টেষ্ট হ'ব। তাৰপিছত স্কিল টেষ্টত আপোনাৰ বাকী ডিটেইলছ মই ডেছক্ৰিপশ্যনত মই লিংক এটা দি দিম, সেই লিংকত গৈ পেলাই আপোনালোকে ডেছক্ৰিপশ্যনটো চাই পেলাই বাকী ডিটেইলছখিনি ল'ব পাৰিব। আৰু উক্ত ৰিক্ৰুইটমেণ্ট এপ্লাই কৰিব লাগিব আপোনাৰ sebaonline.org মাধ্যমেৰে কৰিব লাগিব। আৰু ইয়াৰ ৰিক্ৰুইটমেণ্টৰ অনলাইন এপ্লাই আৰম্ভ হ'ব 15 মাৰ্চৰ পৰা 30 এপ্ৰিল 2026 ভিতৰত। বাকী ডিটেইলছ মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি কৈ মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। আৰু লগতে বন্ধুসকলক জনাওঁ যে আমাৰ যদি ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো ভাল লাগে লাইক কৰিব। আৰু আমাৰ যিটো alljobasam.com হোৱাটছআপ চেনেল আছে, হোৱাটছআপ চেনেলটো আপোনালোকক জইন কৰিব বুলি মই এটা অনুৰোধ জনালোঁ। কাৰণ আমাৰ যিবিলাক পোষ্ট ওলায়, যিবিলাক চৰকাৰী গভৰ্ণমেণ্ট হওক প্ৰাইভেট ছেক্টৰৰ আপডেট হওক, সকলো আপডেট আমি লগে লগে আমি হোৱাটছআপৰ চেনেলত শ্বেয়াৰ কৰোঁ। গতিকে আমাৰ হোৱাটছআপ চেনেলটোত আপোনালোকে জইন কৰিব বুলি মই আশা ৰাখিলোঁ। লগতে মই ফেচবুকৰ আমাৰ যিটো পেজ আছে সেই পেজতো আমি ক্ষিপ্ৰতাৰে গোটেইখিনি আপডেট দি থাকোঁ। গতিকে আপোনালোকে ফেচবুক পেজতো আপোনালোকে আমাৰ লাইক কৰিব বুলি মই এটা আশা ৰাখিলোঁ। এইখিনি কৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আপোনালোক সকলোৰে শুভ হওক। ধন্যবাদ।